নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়া দিয়াৰ সম্ভাৱনা আছে সেই বিষয়ে এটি আলোচনা কৰিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম সকলোৱে শেষলৈকে চাব। মই আগত এটা ভিডিঅ' দিছিলোঁ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব বুলি, বিভিন্ন কথা আলোচনা কৰি অৰ্থাৎ বিভিন্ন কথা বিশ্লেষণ কৰি মই সেই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত কৈছিলোঁ যে মই 7-8 নৱেম্বৰ তাৰিখ মানে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ সম্ভাৱনা আছে। কিন্তু কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমত যিখিনি কথা অৱগত কৰিছে সেই কথাখিনিলৈ মন কৰিলে 7-8 নৱেম্বৰত এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ আশা অলপখিনিয়ে দেখা পোৱা গৈছে। তথাপিতো আমি আশা এৰিব নোৱাৰোঁ, 7-8 তাৰিখৰ আশাটো বাদ দিব নোৱাৰি। হ'লেও খুব বেছি নৱেম্বৰৰ 15 তাৰিখ মানৰ ভিতৰতে হয়তো আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব। এতিয়া কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে, তেওঁ প্ৰথমতে কৈছে যে এডিআৰিৰ ক্ষেত্ৰত কিছুমান কাম বাকী আছে বুলি তেখেতে কৈছে আৰু তেখেতে কৈছে যে এডিআৰিৰ 2-3টা প্ৰক্ৰিয়া আৰু বাকী আছে। ৰিজাল্ট দিয়াৰ পিছত 2-3টা প্ৰক্ৰিয়া থাকে বুলি তেখেতে কৈছে যে এডিআৰিত ৰিজাল্টসমূহ তেওঁলোকে ডিপাৰ্টমেণ্টলৈ পঠিয়াব লাগে। তাৰপিছত আকৌ ডিপাৰ্টমেণ্টে পোষ্ট চাই তেওঁলোকৰ পষ্টিং অৰ্ডাৰ বনাব লাগে। গতিকে সেইখিনি কাম কৰোঁতে অলপ সময় লাগে বুলি কৈছে, 15 দিনমান সময় লাগি যায় বুলি কৈছে। তাৰ পাছতে তেখেতে ক'লে যে 1 নৱেম্বৰ তাৰিখৰ পৰা আমি পোষ্টসমূহ মানে তেওঁলোকৰ ডিপাৰ্টমেণ্ট ৱাইজ কাক কেনেকৈ দিব তেওঁলোকে লটাৰী যোগে মানে সেইখিনি নিৰ্বাচন কৰিম বুলি কৈছে। এতিয়া বহুতে গ্ৰুপত এইখিনি কথা কৈ আছে যে 1 তাৰিখৰ পৰা 15 দিন সময় লাগিব বুলি কৈ আছে। আচলতে 1 তাৰিখৰ পৰা 15 দিন সময়ৰ কথা তেখেতে কোৱা নাই। তেখেতে এই গোটেই প্ৰক্ৰিয়াটো লটাৰীৰ পৰা আদি কৰি এই ডিপাৰ্টমেণ্ট এল'কেশ্যনলৈকে গোটেই মানে প্ৰক্ৰিয়াটোত 15 দিন সময় লাগিব বুলি কৈছে আৰু সেই 15 দিনটো তেওঁ আজি বা কাইলৈৰ পৰা কাম আমি আৰম্ভ কৰিম বুলি কৈছে। মানে হয়তো আজিৰ পৰা 15 দিনৰ কথা তেখেতে কৈছে, 1 নৱেম্বৰৰ পৰা 15 তাৰিখৰ কথা তেখেতে কোৱা নাই। আৰু আজিৰ পৰা 15 তাৰিখ যদি লাগে তেনেহ'লে আজি 24 তাৰিখৰ পৰা 15 দিন হ'লে আমাৰ 7 তাৰিখ মানলৈকে হয়তো সেইখিনি কাম শেষ হৈ যাব আৰু সিমান দিন লাগিব যেন লগা নাই আচলতে। আৰু 1 তাৰিখৰ পৰা যদি লটাৰী হয়, লটাৰী হওঁতে ইমান দেৰি নালাগে। লটাৰীটো আমাৰ আৰু এনেকৈ চিঠি খেল খেলোৱাৰ দৰেতো কাগজত গুটি বনাই পেলাই ডিপাৰ্টমেণ্টে টানি তেনেকৈ নিৰ্বাচন নকৰে, এইটো কম্পিউটাৰাইজহে হয় গোটেইখিনি। গতিকে কম্পিউটাৰাইজ লটাৰী কৰোঁতে এইটো ইমান বিশেষ সময় মোৰ মতে নালাগে। খুব বেছি 2 বা 3 দিনত এই লটাৰী কৰি পেলাই তেওঁলোকৰ পষ্টখিনি ডিপাৰ্টমেণ্ট ৱাইজ ক'ত কাক কেনেকৈ দিব এইখিনি তেওঁলোকে ডিচাইড কৰি পেলাব পাৰিব। গতিকে এই লটাৰীটোত ইমান সময় নালাগে। যদি 1 তাৰিখৰ পৰা তেওঁলোকে লটাৰী আৰম্ভ কৰে তেনেহ'লে খুব বেছি তেওঁলোকৰ 3-4 তাৰিখ মানে তেওঁলোকৰ লটাৰীবোৰ সম্পূৰ্ণ তেওঁলোকে কৰি দিব পাৰিব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ নৱেম্বৰৰ 7-8 তাৰিখটো এতিয়াও একেবাৰে আশা এৰি দিব নোৱাৰি, কিন্তু হ'লেও অলপ আশাটো কম হৈ আহিছে কালি তেখেতৰ কথাখিনি শুনি পেলাই। তথাপিতো আশা এটা ৰাখিব পাৰি, কিন্তু মোৰ মতেতো 15 তাৰিখতকৈ দেৰি হ'ব নালাগে। নৱেম্বৰৰ 15 তাৰিখৰ ভিতৰতে দিব, হয়তো 10 তাৰিখমানৰ ভিতৰত দি দিব পাৰে, তাতকৈ পিছলৈ কিন্তু নাযাবগৈ। কাৰণ এইখিনি কাম কৰোঁতে আৰু ইমান দেৰি নালাগে। আৰু আচলতে আমাৰ এইবাৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া বিশেষকৈ GT-PGT সকলৰ মানে আমাৰ যেন কিবা হতাশা নুগুচাই হৈছে তেনেকুৱা হৈছে। এবাৰ এটা ভাল মানে লাগে অলপ, আকৌ এটা নতুন হতাশা এটা আহি যায়। এতিয়া আকৌ আমি 7-8 তাৰিখে হ'ব বুলি অলপ ভাবিছিলোঁ মনতে, কালি আকৌ যিটো অনিশ্চয়তাৰ ধৰণৰ মানে অনিশ্চয়তাৰে ভৰপূৰ যি মন্তব্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মানে এটা একো সঠিক তেখেতে নক'লে কথা। আৰু জুবিনদাৰ ইছ্যুটোৰ কাৰণে ইমান অফিচিয়েল কামবোৰ ইমান ডিলে হ'বলগীয়া কি কথা আছে? আৰু তেখেতে কৈছে যে অফিচৰ কামসমূহ ভালকৈ কৰিব পৰা নাই। এইটো জুবিনদা ঢুকুৱাৰ 3-4 দিনমানলৈকে অফিচত কাম হোৱা নাছিলে হয়, কিন্তু তাৰপিছতো অফিচবোৰ খোলা আছে। তেতিয়াহ'লে তেওঁলোকে ইমান অফিচবোৰলৈ গৈ এনেই মানুহবোৰ বহি আছেগৈ নেকি? আৰু সেইটোতো কেতিয়াও নহয়। আচলতে এইটো এটা চৰকাৰে সুবিধাও পাইছে, কথাটো আমাৰ পৰা অলপমান মানে দেৰি যে হৈছে, দেৰি হোৱাৰ কাৰণে চৰকাৰে আচলতে সুবিধাটোও পাইছে এইটোকে উত্তৰ দিবৰ বাবে, মই তেনেকৈও ভাবিছোঁ। কাৰণ বাকী সকলোখিনি কাম চলি আছে, বাকী আঁচনি প্ৰদান কৰাই হওক বা কিবাকিবি মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্যান্য যিখিনি কাম আছে অফিচিয়েল সেইখিনি কামটো চলি আছে। গতিকে আমাৰ কামখিনি ইমান ডিলে হ'বলগীয়া আচলতে কোনো তেনেকুৱা সেইটো ইছ্যু নহয়। এইটো তেওঁলোকে মাত্ৰ তেওঁলোকে এটা কথা দেখুৱাইছে আৰু এইটোৱে হ'ব লাগে বুলি। আৰু এইটো হ'লেতো আমি কোনেও মানে একো প্ৰশ্ন নকৰোঁৱেই, কাৰণ আমাৰ এতিয়া জুবিনদাৰ এই ইছ্যুটোৰ লগত যিহেতু আৱেগ জড়িত হৈ আছে। গতিকে এইটোত মানে আমাৰো এতিয়া ক'বলৈ একো নোহোৱা নিচিনা হৈছে। গতিকে এতিয়া কি ক'ব আৰু, আমাৰ এইবাৰ আচলতে যিসকলে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, মানে যিসকলে পাছ কৰিছে তেওঁলোকৰ কপালখন মানে ভাল বাৰু, পাছ কৰিছে যিহেতু। কিন্তু মানে প্ৰক্ৰিয়াবোৰ যেনেকুৱা দেখিছোঁ সেইফালৰ পৰা অলপ বেয়া বুলিও ক'ব লাগিব। মানে ইমান হতাশা, ইমান ডিপ্ৰেশ্যন হৈছে কেণ্ডিডেটসকলৰ মাজত। এতিয়া বহুত কেণ্ডিডেট এনেকুৱা আছে যিসকলৰ মানে তেওঁলোকে প্ৰাইভেট স্কুলত কৰি আছিলে বা প্ৰাইভেট কোম্পানীত কৰি আছিলে, তেওঁলোকে
সেইটো কাম বাদ দি দিছে তেওঁলোকে ৰেজিগনেশ্যন দিছে যেতিয়া ৰিজাল্ট দিয়াৰ কথা ওলালে তেওঁলোকে ৰিজাইন দিছে তেওঁলোকে নটিচ পিৰিয়ড ছাৰ্ভ কৰি মেলি তেওঁলোকে এতিয়া ঘৰত আছে তাৰ পাছত এতিয়া তেওঁলোকৰ আকৌ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব কেতিয়া জইনিং হ'ব সেইখিনি অনিশ্চয়তাত আছে আৰু বহুতৰ ঘৰ চলাবলৈও অকণমান অসুবিধা হয় যিহেতু বহুতৰ ইনকাম চ'ৰ্চ তেওঁৰ আগৰ প্ৰাইভেট কামটো আছিলে আৰু তেওঁৱেই মানে ঘৰৰ এজন আৰ্নিং পাৰ্চন যদি আছিলে তেনেকুৱা পৰিয়ালত আচলতে বহুত অসুবিধা হয় ঘৰত যদি তেওঁলোকৰ মানে ৰোগীয়া পিতৃ মাতৃ থাকে বা ঘৰত যদি অন্য উপাৰ্জন কৰিব পৰা ব্যক্তি নাথাকে গতিকে তেনে অৱস্থাত তেওঁলোকৰ কি অৱস্থা হৈছে সেইটো চৰকাৰে অকণমান অনুভৱ কৰি চাব লাগে আচলতে গোটেই বিষয়টো আৰু এতিয়া সেইটোৱে কথা আৰু ইমান দিন হৈ গ'ল আৰু ইটোৰ পিছত সিটো মানে ডেট বুলিবলৈ কি হয় এতিয়া ডেটটো দিয়াই নাই ডেট মানে সোনকালে হ'ব অতি সোনকালে হ'ব এইকেইদিনতে হ'ব তেনেকৈ কৰি আজি মাহৰ পিছত মাহ পাৰ হৈ গৈছেগৈ আৰু গতিকে আচলতে ধৈৰ্যৰো এটা সীমা থাকে আমি কিমাননো ধৈৰ্য ধৰিম আৰু এটা ফিক্স ডেট এটা আচলতে চৰকাৰে দি দিব লাগিছিলে আৰু নৱেম্বৰৰ কোনটো ডেটত আচলতে বোলে এনেকৈ কোৱা হ'লেও হয় বোলে নৱেম্বৰৰ 15 তাৰিখৰ আগত আমি এপইণ্টমেণ্ট লেটাৰসমূহ দিম তেনেকৈ কোৱা হ'লে ইমান বেছি আমাৰ ডিপ্ৰেশ্যন বা মনটো বেয়া নালাগিলেহেঁতেন আৰু এতিয়া যিসকলে প্ৰাইভেট কাম বা প্ৰাইভেট স্কুলেই হওক বা কোম্পানী হওক যিসকলে এৰি গুচি আহিছে তেওঁলোকে এতিয়াতো আকৌ জইন কৰিবগৈ নোৱাৰে মানে একদম তেওঁলোকৰো অতি মানে এটা দুখৰ দিন আচলতে পাৰ হৈছে আৰু মোৰ তেনেকুৱা চিনাকি বহুকেইজন আছে যিকেইজনে এতিয়া প্ৰাইভেট স্কুলৰ পৰা ৰিজাইন দিলে আৰু তেওঁলোকক লগৰবোৰে সুধি থাকে তোমালোকৰ জইনিং কেতিয়া হ'ব কি কথা এতিয়া সেইখিনি আৰু এইখিনি গোটেইখিনি ভুক্তভোগী আচলতে এইবাৰ আৰু আজি 24 অক্টোবৰ কাইলৈ 25 অক্টোবৰ LP UP ৰিজাল্ট 25 অক্টোবৰৰ ভিতৰত ঘোষণা কৰাৰ কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে কিন্তু আজি বৰ্তমানলৈকে একো নটিচ অহা নাই আৰু কাইলৈ 25 তাৰিখে হয়তো কাইলৈ ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টখনো মাৰি দিব পাৰে একো ক'ব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালিতো অক্টোবৰ মাহৰ ভিতৰত আমি LP UPৰ ৰিজাল্ট মানে ফাইনেল লিষ্টসমূহ প্ৰস্তুত কৰি শেষ কৰিম বুলি কৈছে এইখিনি দি তেওঁলোকে ৰিজাল্ট দিব বুলি কৈছে এইখিনি কাম শেষ কৰিম বুলি কৈছে গতিকে 25 তাৰিখটো আকৌ কেনেবাকৈ পিছলৈ মানে 25 তাৰিখে নিদি পিছলৈ যাবগৈও পাৰে নেকি তেনেকুৱা এটা কথাও আমাৰ আগত এতিয়া আহি পৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ অক্টোবৰ মাহৰ ভিতৰতে এইখিনি শেষ কৰিম বুলি ক'লে LP UPখিনি গতিকে তেখেতেতো 25 অক্টোবৰ বুলি কোৱা নাই অক্টোবৰ মাহৰ ভিতৰত গতিকে নাজানো গোটেই কথাখিনি আচলতে অনিশ্চয়তাত সোমাই পৰিছে এতিয়া একো ডেট বিশ্বাস কৰিব নোৱাৰাই হৈ পৰিল আচলতে এতিয়া আপোনাৰ 25 অক্টোবৰ বুলি ক'লে এতিয়া 25 অক্টোবৰত কাইলৈলৈকে ফাইনেল মেৰিট লিষ্ট যদি দিয়ে আজিলৈকে একো নটিচ নাই একো খা খবৰ নাই গতিকে একো আমি এতিয়া ডেটত বিশ্বাস কৰিব নোৱাৰা হ'লোঁ আচলতে বাকী যিয়ে নহওক অলপ পজিটিভ হৈ থাকিব লাগিব গতিকে এই নিৰাশাজনক কথাবোৰৰ মাজতে আমি অলপ পজিটিভ কিবাকিবি নিজে বিচাৰি উলিয়াই যিটো সেল্ফ মটিভেশ্যন বুলি কয় যে সেল্ফ মটিভেটেড হ'ব লাগিব গতিকে ডিমটিভেট হৈ থাকিলেও নহ'ব জীৱনটো একেবাৰে অস্থিৰ হৈ যায় ডিমটিভেট হ'লে গতিকে আৰু এইখিনিকে কিবাকিবি অলপ চিন্তা কৰি আমি সেল্ফ মটিভেটেড হ'বলৈ চেষ্টা কৰিব লাগিব আৰু মই এইটোৱে কওঁ আপোনালোকে এতিয়াও 7-8 নৱেম্বৰৰ চিন্তাটো একেবাৰে এৰি নিদিব ক্ষীণকৈ আশা এটা ৰাখক কাৰণ সেইদিনাখন নিৰ্মলা সীতাৰমণ যিহেতু আহিব গতিকে চৰকাৰে যদি কিবা ছাৰপ্ৰাইজ দিম বুলি আমাক ভাবি থৈছে আৰু নাজানো সেইটো কথা গতিকে যদি সেইটো হয় তেতিয়াহ'লে 1 তাৰিখৰ ভিতৰততো চৰকাৰে ডেট ঘোষণা কৰিবই লাগিব 1 বা 2 তাৰিখৰ ভিতৰত আৰু সেইটো আশা কিন্তু দেখা নাই কাৰণ 1 তাৰিখৰ পৰা লটাৰী হ'ব বুলিহে কৈছে আৰু লটাৰী যদি হয়ও 1 তাৰিখৰ পৰা ধৰক 3 দিন লাগিলে যেনিবা 1 তাৰিখৰ পৰা 4 তাৰিখমানলৈকে হ'লেগে তেতিয়া তেওঁলোকৰ ডিপাৰ্টমেণ্ট ৱাইজ প্ৰাৰ্থী তালিকাবোৰ প্ৰকাশ কৰিব তাৰ পাছত আকৌ 2 দিন বা এদিনৰ আগততো ডেটটো নিদিয়ে কাৰণ কেণ্ডিডেটসকল যোৱাৰ কথা আছে গুৱাহাটীলৈ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত অংশগ্ৰহণ কৰিবলৈ গতিকে 7-8 তাৰিখটো এবাৰ একেবাৰে মানে আশাখিনিয়ে আৰু এতিয়া আপোনালোকে আমি কি ভাবিব পাৰোঁ আৰু টেণ্টেটিভ ডেট এটা ধৰক 10 পৰা 15 তাৰিখৰ ভিতৰতে কোনোবা এটা দিন ধৰিব পাৰি আৰু তাতকৈ পিছলৈ যাবগৈ যেন লগা নাই তাতকৈ পিছলৈ গ'লেগৈ আৰু কিমান আৰু অনিশ্চয়তাত মানে হতাশাত আৰু ভুগিব লাগিব গতিকে আমি বৰ্তমান এটাই ভাবিব পাৰোঁ পজিটিভলি যে আমাৰ 15 নৱেম্বৰৰ ভিতৰত আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব লাগে আৰু 25 নৱেম্বৰৰ মানৰ পৰা অধিৱেশন আৰম্ভ হ'ব বুলি কোৱা শুনিছোঁ গতিকে তেতিয়াতো এইখিনি কাম নহ'বই গতিকে 15 তাৰিখমানৰ ভিতৰতে আশা কৰিব পাৰি আৰু বাকী সেই যি কি নহওক এতিয়া সকলো ক্ষেত্ৰতে আচলতে আমি নিৰাশ হ'ব লগা হৈছে এতিয়া প্ৰথমতে ৰিজাল্টৰ বাবে মানে আমাৰ GTP সকলৰ কথা কৈছোঁ ৰিজাল্টৰ বাবে আমি হতাশাগ্ৰস্ত হ'লোঁ তাৰপিছত ৰিজাল্ট দিয়াৰ পিছত কেইদিনমান ভাল লাগি থাকিলে তাৰপিছত আকৌ এতিয়া এপইণ্টমেণ্ট লেটাৰৰ বাবে আকৌ হতাশাত ভুগিবলগীয়া হৈছে গতিকে তাকে আৰু আপোনালোকে এতিয়া আশা ৰাখক একেবাৰে নিগেটিভ হৈ থাকিলেও নহ'ব গতিকে অলপ সেল্ফ মটিভেটেড হৈ পেলাই 15 নৱেম্বৰৰ ভিতৰতে এপইণ্টমেণ্ট লেটাৰসমূহ দিব বুলিয়ে ভাবি থাকক বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মই যিহেতু আগত এটা 7-8 নৱেম্বৰত দিব বুলি অনুমান কৰি ভিডিঅ' এটা বনাইছিলোঁ গতিকে সেই কথাটোৰ কাৰণে আচলতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকে কোনোবাই হয়তো ভাবিবও পাৰে মই অনুমান কৰি পেলাই ভিডিঅ'বোৰ বনাই আছোঁ বুলি মানে আগৰ ভিডিঅ'টো যিহেতু বনালোঁ গতিকে কালিৰ কথাখিনি জানিব পাৰি আকৌ এটা ভিডিঅ' মই বনোৱাটো উচিত বুলি ভাবিলোঁ কাৰণ মোৰ সেইটো ভিডিঅ' বহু সংখ্যক মানুহে চাইছে প্ৰায় 20,000 মান মানুহে চাইছে গতিকে মই ভাবিলোঁ যে
সেই ভিডিঅ'টোৰ পাছত আকৌ এটা ভিডিঅ' মই বনোৱাটো উচিত হ'ব, কাৰণ কেলৈ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিৰ পৰা আমাৰ যিটো অনুমান আমি কৰিছিলোঁ সেই অনুমানটোত অলপ খেলি মেলি লাগিছে আচলতে, সেই কথাটোৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী আপোনালোকে কি ভাবে বাৰু কমেণ্ট কৰি জনাব। মোৰ অনুমান মতে নৱেম্বৰৰ 15 তাৰিখৰ ভিতৰতে ৰিজাল্টসমূহ দিব লাগে। বাকী আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কি ভাবে। আজিৰ ভিডিঅ'টো ইমানেই। আগলৈও এনেধৰণৰ ভিডিঅ' যদি পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।